ও জানি মিন্টি নহয় জানো ইয়াৰ কিবা হৈছে নেকি বাইদেউ হৈছে বমি পায়খানা জ্বৰ হৈছে বাইদেউ বিছনাৰ পৰা উঠাই নাই মিন্টি একেদিন স্কুল কিয় যোৱা নাই সেইকাৰণে আমি খবৰ লগাই আহিছো মিন্টিয়ে পায়খানা হৈছে কাৰণে নাই যোৱা বাইদেউ ওচৰৰ হস্পিটেল নিয়া নাই নিয়া বাইদেউ তুমি আজিয়েই মিন্টি হস্পিটেল নিয়ে ব্যৱস্থা কৰা এতিয়াই লৈ যোৱা বাইদেউ আপোনালোকে যাতে কিবা খোৱা নেকি নালাগে হ'ব তোমালোকে স্যানিটাইজাৰ ব্যৱহাৰ কৰা বাইদেউ কৰো তোমালোকে মাস্ক ব্যৱহাৰ কৰা বাইদেউ কৰো আমি সদায় মাস্ক ব্যৱহাৰ কৰিবই লাগে বাইদেউ মোক এক গ্লাস পানী দিয়াচোন ৰবা এই ঢাকিনৰ ৰখা অপৰিষ্কাৰ পানী খাবলৈ নিদিবা দূষিত পানী খালে বিভিন্ন ধৰণৰ বেমাৰ হয় বাইদেউ বাল্টিৰ পৰা খোৱা পানী উলিয়াওঁতে সদায় দীঘল নাথকা মুখ ব্যৱহাৰ কৰিব লাগে যাতে পানীত আঙুলি বা হাত নালাগে বাইদেউ দূষিত পানী খালে কলেৰা টাইফয়েড গ্ৰহণী জণ্ডিছ আদি বেমাৰবোৰ হয় এই কাৰণে পানী বিশুদ্ধ কৰি খাব লাগে বাইদেউ পানী উতলাই খাব লাগে আৰু পৰিষ্কাৰ পাত্ৰত ঢাকি থব লাগে বাইদেউ আপোনালোকৰ কোৱা কথাবোৰ মানি চলিম আৰু শ্লোকো মানুহ কম বাৰু বাইদেউ পানীনো কেনেকৈ দূষিত হয় পানী বিভিন্ন কাৰণত দূষিত হয় মানুহৰ ঘৰত সদায় প্লাষ্টিক পলিথিন বেগ ঘৰচীয়া প্ৰাণীৰ মল মূত্ৰ পেলনীয়া ঔষধ আদি আৱৰ্জনা সৃষ্টি কৰে এই আৱৰ্জনাসমূহ মানুহে পুখুৰী নদ নদী নলা নৰ্দমা মুখত পেলাই দিয়ে আৰু পানী দূষিত হয় নদ নদী পুখুৰী আদি গা ধোৱা কাপোৰ ধোৱা পোহনীয়া জীৱ জন্তুসমূহ তাত চৰিবলৈ দিলেও পানী দূষিত হয় খেতি পথাৰত কীটনাশক দৰৱ ৰাসায়নিক সাৰ আদি ব্যৱহাৰ কৰিলেও সেইবোৰ পানীত মিহলি হৈ পানী দূষিত কৰে এনে ধৰণৰ বহুত কাৰণ আছে পানী দূষিত হোৱাৰ পানী দূষিত নহ'লে কি কৰিব লাগে নদ নদী পুখুৰী আদি গা ধোৱা কাপোৰ ধোৱা এইবিলাক কৰিব নালাগে আমি য'তে ত'তে পেলনীয়া আৱৰ্জনাসমূহ পেলাব নালাগে খেতি পথাৰত কীটনাশক দৰৱ ৰাসায়নিক সাৰ দিয়াৰ সলনি জৈৱিক নিয়ন্ত্ৰণ আৰু জৈৱিক সাৰ দিয়াত গুৰুত্ব দিব লাগে বৰষুণ পানী খাল নাইবা নলা নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ বৈ যাবলৈ দিব লাগে যাতে খোৱা পানী উৎসবিলাক দূষিত নকৰে আপোনালোকৰ পৰা বহুত নজনা কথা জানিলো বাইদেউ ৰবা এতিয়াই হস্পিটেল লৈ যাব বাৰু আমি এতিয়া যাওঁ তুমি এতিয়াই মিন্টি হস্পিটেল নিয়ে ব্যৱস্থা কৰা বাইদেউ এতিয়াই লৈ যাওঁ মিন্টি সুস্থ হ'লে স্কুললৈ পঠাই দিবা বাইদেউ পঠিয়াই দিওঁ